Hello everyone, এতিয়া ইতিমধ্যে আহি গৈছে আপোনালোকৰ টেট জিটিভিজিটি পৰীক্ষা আৰু বেছি দিন নাই আজি হল আপোনালোকৰ 15 তাৰিখ আৰু 19 তাৰিখে আপোনালোকৰ পৰীক্ষা আহি আছে তাৰ কাৰণে আপোনালোকে কেনেকা হাজু হৈছে কেনেকৈ তাৰ বাবে প্ৰস্তুতি লৈছে তো মই আজি কি লৈছো পাৱাৰ পেক কিছুমান মোস্ট কমন আস্কড কোশ্চেন পৰীক্ষাত বাৰে বাৰে এনেকা ধৰণৰ প্ৰশ্ন দেখা পোৱা যায় হেতু হেইভাবে মই ইয়াক নাম দিছো পাৱাৰ পেক এই প্ৰশ্নটো এই ভিডিওটো আপোনালোকে চাব বহুত বেছি সুবিধা হ'ব গৈ আছে আপোনালোকৰ কাৰণে চাব ইয়াতে কেনেকা ধৰণৰ প্ৰশ্ন মই লৈ আহিছো আপোনালোকে চাব ইয়াতে ঠিক আছে প্ৰথমে আমাৰ ইয়াতে কি আছে প্ৰথম প্ৰশ্নটো চাব ইয়াতে কি দিয়া আছে হা এটো কি আছে the average weight of 15 people 15 জন মানুহৰ weight average weight কিমান দিয়া আছে চাই লৈছো আমি ইয়াতে 15 will increase by 3.2 15 জন মানুহৰ average weight 3.2 increase হৈছে কেতিয়া increase হৈছে when a new person comes in that place one of them weighing 52 kg এজন মানুহৰ ঠাইত আৰু এজন মানুহ হৈছে ধৰি লওক এজন মানুহৰ weight কিমান হৈছে 52 kg হেই মানুহজনক আতুৰাই নতুন এজন মানুহ এড হৈছে হেই গ্ৰুপত ঠিক আছে তাৰ তাৰ পিছত কি কৈছে ইয়াৰ এভাৰেজ weight to 3.2 kg ইনক্ৰিজ এতিয়া আপোনালোকে মোক এটা কথা কওক ইয়াতে সুধিছে কি the weight of the new person এতিয়া আপোনালোকে মোক এটা কথা কব যে এটা মানুহ গুছাই দিয়া হৈছে আন এটা মানুহ এড হৈছে তাৰ কি 15 জনে আছে 15 জন আছিল তাৰে ভিতৰত এজনক গুছাই দিয়া হৈছে আতৰাই দিয়া হৈছে বাকি থাকিল কিমান 14 জন আকৌ নতুন এজন আহি এড হল থাকিল কিমান 15 জন এতিয়া যিজন মানুহ উলাই গৈছে সেই মানুহজনৰ ওজন কিমান আছিল weight আছিল 52 kg এতিয়া নতুন এজন মানুহ আহিছে ই আহাৰ পিছত এভাৰেজ weight কিমান ইনক্ৰিজ হৈছে 3.2 ইনক্ৰিজ হৈছে তেনে হলে 3.2 টু 15 জনৰ ক্ষেত্ৰতে ইনক্ৰিজ হৈছে তাৰ যিজন মানুহ উলাই গৈছে তাৰ weight টো নতুন মানুহটোৰ weight গাত আছিল প্লাস ইনক্ৰিজ হৈছে যেটো 3.2 ইনক্ৰিজ হৈছে 3.2 ইনক্ৰিজ কিমান জনৰ কাৰণে 15 জনৰ কাৰণে এটো হ'ব আমাৰ নতুন মানুহজনৰ weight ঠিক আছে কাৰণ 52 উলাই গল নতুন এজন আহি গল ইনক্ৰিজ তাৰ আগৰ 52 টো সেই মানুহজনৰ গাত আছে অলৰেডি প্লাস 3.2 15 জনৰ কাৰণে ইনক্ৰিজ হৈছে তো হেতু আমাৰ এড কৰিব লাগিব তেনে হলে আপোনালোকে চাব ইয়াতে 52 3.2 * 15 কিমান হৈ যাব 50 এটোৰ লগত পূৰণ কৰিলে 15 * 3 কিমান হৈ যাব 15 * 3 45 15 * 0.23 তেনে হলে ইয়াতে কিমান হৈ যাব 52 plus 3.2 15 লগত পূৰণ কৰিলে হ'ব 48 52 আৰু 48 প্লাস কৰিলে কিমান হ'ব 100 তেনে নতুন মানুহ যিজনে আহিছে তাৰ weight কিমান আছিল 100 kg তাৰ মাস কিমান আছিল 100 kg কৈছে আপোনালোকে বুজি পাইছে এনেকা ধৰণৰ শৰ্ট ট্ৰিক আপোনালোকে ইউজ কৰিব লাগিব চাওক মই ইয়াতে একো নিয়ম ব্যৱহাৰ কৰা নাই x y z একো ধৰা নাই ডাইৰেক্ট কৈ দিছো 52 kg উলাই গৈছে ইনক্ৰিজ হৈছে ইনক্ৰিজ হোৱাৰ কাৰণে মই ইয়াতে প্লাস দিছো নেক্সট প্ৰশ্নলৈ যাও আমি ইনক্ৰিজ হলে প্লাস হ'ব নিশ্চয় জানে আৰু ডিক্ৰিজ হলে আপোনালোকৰ কি হ'ব মাইনাস হ'ব ইয়াতে কি কৈছে the average weight of 49 student is 53 kg 49 টা স্টুডেন্টৰ এভাৰেজ weight কিমান দিয়া আছে 53 দিয়া আছে ঠিক আছে when a new student is admitted এজন নতুন স্টুডেন্ট আহি ক্লাছত অলৰেডি এডমিশন লৈ ললে ঠিক আছে তাৰ এতিয়া আগত 49 আছিল নতুন এজন আহি এডমিশন লোৱাৰ লগে লগে কিমান হৈ গল 50 টা স্টুডেন্ট হৈ গল ঠিক আছে এতিয়া চাব ইয়াতে admitted to the class then the average decreased by 500 gram 500 গ্রামক মই ইয়াতে চাব ইয়াতে কেজিৰ কথা কৈছি ইয়াতে গ্রাম আৰু কেজি হিসাব কেতেও আমি কৰিব নোৱাৰি তো আমি ইয়াতে কি কৰিম 500 গ্রামক আমি যে কেজিত লৈ লও 0.5 কেজি যেটো আমি আধা কেজি বুলি কও ঠিক আছে এটো কিছে ডিক্রিজ সকলোৰে weight কমি গৈছে find the weight of the new student এতিয়া আগত আছিল সবৰে এভাৰেজ কিমান আছিল 53 এতিয়া 53 ৰ পৰা কমি গৈছে তেনে হলে যিজন নতুন স্টুডেন্ট আহি এড হৈছে সেই নতুন স্টুডেন্টৰ কি লব লাগিব আমাক সেই নতুন স্টুডেন্টৰ weight কিমান weight আছিল হেৰু লব লাগিব তে এতিয়া আগত সকলোৰে আছিল 53 এভাৰেজ নতুন স্টুডেন্ট আহিলে আহাৰ পিছত স্টুডেন্ট কেইটা হৈ গল টোটাল কেইটা হৈ গৈছে টোটাল হৈ গৈছে 50 টা স্টুডেন্টৰ বাবে 0.5 কৈ মাইনাস হৈ গৈছে 50 টা স্টুডেন্ট 0.5 মাইনাস হৈছে তেনে কিমান মাইনাস হ'ব 50 * 0.5 ঠিক আছে এতে 53 ৰ পৰা 0.5 * 50 কৰিলে কিমান হ'ব 25 53 ৰ পৰা 25 মাইনাস কৰিলে কিমান হৈ থাকিব 28 ঠিক আছে তাৰ নতুন কে যেটো স্টুডেন্ট আহি এডমিশন লৈছে সেই স্টুডেন্টৰ weight কিমান আছিল 28 কেজি আৰু হেই কাৰণে গোটেই কেটা স্টুডেন্টৰ এভাৰেজ weight টো কি হৈছে লাহেকে ডিক্ৰিজ হৈ গৈছে 0.5 কেজি ডিক্ৰিজ হৈ গৈছে তেনে आंसर হ'ব 28 অপচন নম্বৰ সৰি এটো সি বি পিছফালে গল সি আগতে গল একো নাই আপোনালোকে গম পাইছে সি 28 কেজি ঠিক আছে তাৰ পিছত আপোনালোকে চাব নেক্সট ইয়াতে কি দিয়া আছে আচ্ছা এইটো প্ৰশ্ন আপোনালোকে স্কিপ কৰি দিয়ক
লগতে মই আপোনালোকক ইয়াতে এটা এনাউন্সমেন্ট কৰিব গৈ আছো ঠিক আছে প্ৰটন ক্লাसेस যেটো আমাৰ চেন্টাৰৰ ক্লাস 9 আৰু 10 ৰ কাৰণে আমি যেটো কোচিং কৰাই আছো তাৰ কাৰণে আমি নিউ চেন্টাৰ ওপেন কৰি আছো নিউ অফলাইন চেন্টাৰ আমি ওপেন কৰি আছো ঠিক আছে আৰু এটো কত হ'ব গৈ আছে কলেজ ৰোড ধুবুৰী ডিস্ট্ৰিক্টত কলেজ ৰোডত হ'ব গৈ আছে তাতে ক্লাস 9 এন্ড ক্লাস 10 ফোকাস কৰা হৈছে ক্লাস 9 ৰ কাৰণে আৰু ক্লাস 10 ৰ ইংলিশ এন্ড এছামিজ both মিডিয়াম হ'ব তাতে আপোনালোকে যদি তাতে যাব বিচাৰে আপোনালোকে ইয়াতে চাব পাৰে প্ৰটন ক্লাसेस এটা আমাৰ চেনেল আছে সেই চেনেলত গৈ চাব পাৰে যে কেনেদৰে আমি ক্লাস 9 আৰু 10 ৰ ল'ৰা ছোৱালীক আমি শিক্ষা দি আছো কেনেদৰে নলেজ দি আছো কেনেদৰে এটা টপিক আমি ডিটেইলছত কেনেকৈ বুজাই আছো আপোনালোকে তাতে গৈ চাব পাৰে লগতে যদি আপোনালোকক বেছি কিবা ইনফৰমেশন লাগে তেনেহলে আপোনালোকে এইটো নম্বৰত কন্টাক্ট কৰিলে হৈ গল এইটো এইবাৰ ক্লাস মানে মাৰ্চ মাহৰ পৰা ক্লাস ষ্টাৰ্ট হ'ব গৈ আছে আমাৰ অফলাইন চেন্টাৰৰ কাম এতিয়া চলি আছে অতি সোনকালে আমি অফলাইন চেন্টাৰটো ওপেনিং কৰিম ঠিক আছে তো এইটো আপোনালোকে চাব আপোনালোকে আগত চাই লব আমাৰ যেটো প্ৰটন ক্লাसेस যেটো চেনেল আছে তাতে আপোনালোকে নিশ্চয় চাই লব সোৱাৰ পিছত আপোনালোকে তাতে গম পাব যে আমি কেনেদৰে মানে টপিক এটা কেনেদৰে ডিসকাস কৰি আছো ষ্টুডেন্টৰ লগত কেনেদৰে ষ্টুডেন্টক বুজাই আছো ঠিক আছে তাৰ পিছত আপোনালোকৰ যদি স্পেশালি ধুবুৰী ডিস্ট্ৰিক্ট যদি আপোনালোকৰ সৰু ভাই ভন্টি কোনোবা থাকে তেনেহলে আপোনালোকে নিশ্চয় সাজেষ্ট কৰিব one month নহয় আই এম সৰি এটো কি বুলি কয় 1 উইকৰ এটা আমি ফ্ৰী ডেমো ক্লাস দিম যদি আপোনালোকৰ ভাই ভন্টি সকলক পঢ়ি তাতে ভাল লাগে তেনে নিশ্চয় এডমিশন লব আৰু যদি ভাল নালাগে তেতিয়া আপোনালোকে কিন্তু মই মোৰ ফালৰ পৰা এটা কথা ক'ব বিচাৰিছো মই এটো গ্যাৰান্টি দিছো পঢ়ি হসাকে ভাল লাগিব এনেকা ধুনিয়া মাধ্যমত আমি টিচিং দিম যাতে ষ্টুডেন্টে কেতিয়া এটো ফিল নকৰে যে এই টপিকটো মই বুজি পোৱা নাই টিচাৰ আমাৰ লগত ফ্ৰেন্ডলি নহয় টিচাৰ আমাৰ লগত মানে টিচাৰ অকল খং কৰিয়ে থাকে এনেকুৱা কেতিয়া নহয় বহুত ধুনিয়া টিচাৰ আছে আপোনালোকে জাস্ট 1 উইকৰ যেটো ডেমো ক্লাস হ'ব তাতে আপোনালোকে পঠাই দিব আৰু আপোনালোকে তেতিয়া গম পাব যে একচুয়ালি তাতে প্ৰটন ক্লাসে কেনেকৈ টিচ কৰি আছে কেনেকৈ নলেজ শেয়াৰ কৰি আছে ঠিক আছে নেক্সট আপোনালোকে নেক্সট প্ৰশ্ন ইয়াতে চাও আমাৰ নেক্সট প্ৰশ্ন কি আছে ইয়াতে এটো কি কৈছে আপোনালোকে চাব what is the reflection of point এটা পয়েন্ট দিয়া আছে ঠিক আছে in the x axis or আমি জানো এনেকা আমাৰ যদি কাৰ্টেজীয় স্থানাঙ্ক থাকে ঠিক আছে xy প্লেন দিয়া থাকে এটো আমাৰ x এটো আমাৰ x ড্যাশ বুলি কও এটো আমাৰ y থাকে এটো আমি y ড্যাশ বুলি কও ঠিক আছে কি পয়েন্ট কৈছে 0.5 মানে x ৰ পিনে 0 ধৰি লৈছো এটো 0.5 ঠিক আছে ধৰি লৈছো আমি ইমান ডিটেইলছত যাব নালাগে আৰু ওপৰত 6 y 6 প্লাসও আছে প্লাস গুলো ওপৰত যাব নিশ্চয় ধৰি লৈছো এটো পয়েন্ট এই পয়েন্টটো কিমান 0.5,6 ধৰি লৈছো এটো এতিয়া কি কৈছে ইয়াৰ ৰিফ্লেকশন কোনটোৰ ক্ষেত্ৰত x এক্সিসৰ ক্ষেত্ৰত মানে x এক্সিসৰ ক্ষেত্ৰত তলত আহিব এইটো ৰিফ্লেকশন x এক্সিসৰ ক্ষেত্ৰত তলত আহিলে কেনে ইয়াতে হ'ব এতিয়া এইটো কি হ'ব এইফালে x আছে তাৰ মানে 0.5 এ হ'ব আৰু 6 টো আছে -6 হৈ যাব মনত ৰাখিব যেতিয়া x এক্সিসৰ ক্ষেত্ৰত ৰিফ্লেকশন হ'ব ঠিক আছে যেতিয়া x এক্সিসৰ ক্ষেত্ৰত প্ৰতিফলন বা ৰিফ্লেকশন হ'ব তেতিয়া আপোনালোকে y টোক মাইনাস কৰি দিব আৰু যেতিয়া y এক্সিসৰ ক্ষেত্ৰত ৰিফ্লেকশন হ'ব তেতিয়া আপোনালোকে x টোক মাইনাস কৰি দিব তেনে এটো -0.5 -0.5 and -6 option number D is the correct answer ঠিক আছে তাৰ পিছত আপোনালোকে আগুৱাই আহক এটো কি এটা ধুনিয়া এটা প্ৰশ্ন দিছে এনেকা প্ৰশ্ন আজিকালি পৰীক্ষাত বেছিভাগে দেখা যায় কি কৈছে ইয়াতে if the number 2893 $, দুটো সাইন দিছে ইয়াতে ওকে নো প্রবলেম is divisible by 8 and 5 then one possible choice of the digit that came in the place of hash and dollar can be তেনেহলে কি কৈছে এই দুটা স্থানত কি কি আহিব পাৰে এতিয়া আপোনালোকে কওকচোন 5 দি হৰণ যোৱা এটা সংখ্যা 5 দি হৰণ যায় তেনে সংখ্যাটোৰ নিয়ম কি আছিল হয় লাষ্টৰ অংকটো বা ডিজিটটো কি থাকিব হয় 0 নহলে 5 ঠিক আছে তাৰ মানে আমি কি বল লাষ্টত কোন আছে ডলার সাইনটো আছে ডলাৰৰ মান কি হ'ব আইদার 0 নহলে 5 বাট যদি আমি ইয়াতে 5 পুট কৰি দিও তেনে হলে কি হ'ব এটো অযুগ্ম লাষ্টৰ অংকটো যেতিয়া অযুগ্ম হৈ যাব তে গোটেই অংকটা অযুগ্ম হৈ যোৱাৰ লগে লগে আমি যুগ্ম সংখ্যাৰে কেতিয়া অযুগ্ম সংখ্যা হৰণ কৰিব নোৱাৰিম তাৰ মানে ডলার সাইনটো তো 5 হ'ব নোৱাৰে তাৰ মানে আমি এটা কনফার্ম হৈ গলো লাষ্টৰ সাইনটো কি হ'ব আমাৰ 0 হ'ব একো আপত্তি নাই ঠিক আছে এতিয়া আমি কি পালো সংখ্যাটো 2893#0 এতে হ্যাশৰ মান কি হ'ব লাগিব যাতে এই সংখ্যাটো কিহেৰে হৰণ যায় 8ৰে হৰণ যায় কিহেৰে হৰণ যায় 8ৰে হৰণ যায় ঠিক আছে এতিয়া আপোনালোকে কি কৰিব আপোনালোকে নিশ্চয় কৰিব 3#0 মই তিনিটা অংক কিয় লিখিছো কাৰণ মই আপোনালোকক মোৰ পুৰণা ভিডিওতে কৈ দিছো যে যদি কোনো এটা সংখ্যা 8ৰে হৰণ যাব লাগে তেনেহলে লাষ্টৰ তিনিটা অংক 8ৰে হৰণ গলে হল আইদার নহব ঠিক আছে আপোনালোকে জাস্ট চেক কৰিব লাগিব লাষ্টৰ তিনিটা অংক 8ৰে হৰণ যায় নে না যায় ইয়াতে লাষ্টৰ তিনি কোন আছে 3# and 0 তেনেহলে ইয়াতে মই হ্যাশৰ মান যদি 0 বুলি ধৰি লও 0 বুলি ধৰাৰ লগে কি হ'ব এটো 3 হ'ব আৰু 3 হক আমি 8ৰে হৰণ কৰিব পাৰো জানি নিশ্চয় নৰো 8 3 গুণ 24 ইয়াতে থাকিব 6 0 8 7 56 ইয়াতে থাকিব 4 হৰণ কৰিব নোৱাৰি তাৰ মানে 0 তো হ'ব নোৱাৰে আমাৰ হাতত কি আছে 5 ৰ মান ইয়াতে 2 দিছে যেটো হ'ব নোৱাৰে 5 ৰ মান ইয়াতে 2 দিছে যেটো হ'ব নোৱাৰে 5 ৰ মান 0 এটো হ'ব পাৰে
5 ৰ মান 0 এটো হ'ব পাৰে বাট 8 ৰ সৰি এই 5 ৰ মান আই এম সৰি এটো হ্যাশৰ মান ডলাৰৰ মান 2 হ'ব নোৱাৰে ডলাৰৰ মান 2 হ'ব নোৱাৰে ডলাৰৰ মান 0 হ'ব পাৰে ডলাৰৰ মান 0 হ'ব পাৰে এতে হ্যাশৰ মান 0 হলে আমাৰ হৰণ নাযায় আমি হ্যাশৰ মান ইয়াতে 0 লৈছো হৰণ নাযায় গতিকে হ্যাশৰ মান কি হ'ব 2 হলে আমি চাওচোন ইয়াতে 2 কিমান হ'ব 320 আৰু ইয়েস 320 ক আমি 8 ৰে হৰণ কৰিব 8 4 গুণ 32 ইয়াতে থাকিব 0 তেনে হলে হ্যাশৰ মান ইয়াতে কি হ'ব 2 অপশন নম্বৰ ডি ইজ দি কারেক্ট আনসার 2,0 ইয়াতে হ্যাশৰ মান হ'ব 2 আৰু ডলাৰৰ মানটো হ'ব 0 আশা কৰিছো আপোনালোকে বুজি পাইছে এনেকা ধৰণৰ প্ৰশ্ন আজিকালি পৰীক্ষাত বহুতে দেখা যায় এটো এটা প্ৰশ্ন আছে ধুনিয়া এটা প্ৰশ্ন আছে আপোনালোকে চাব ইয়াতে কি বুলি কৈছে এই 9 ডিজিট নাম্বাৰ 8465 এটো কাৰো নাম্বাৰ নহয় দে কাৰো নাম্বাৰ হ'ব পাৰে কি ঠিক না নটা ডিজিট আছে ঠিক আছে 846523x 7y প্ৰশ্নটো আমি এতিয়া সমাধান কৰিম ইয়াতে কি বুলি দিয়া আছে আপোনালোকে চাব ইজ ডিভিজিবল বাই 9 এই সংখ্যাটো কিহেৰে হৰণ যায় 9 ৰে হৰণ যায় আৰু আমি এটা কথা জানো যেতিয়া কোনো এটা সংখ্যা 9 ৰে হৰণ যায় তেতিয়া কি নিয়মটো মানিব লাগিব আমাৰ তেতিয়া আমি অংক সংখ্যাটোৰ অংক কেইটা যোগফল কৰিম যিমান কেইটা অংক আছে এই অংক কেইটা লাহে লাহেকে যোগ কৰিম যোগ কৰাৰ পিছত এই যোগফলটো যদি 9 ৰে হৰণ যায় তেনেহলে সংখ্যাটো হৰণ যাব আৰু যদি 9 ৰে হৰণ নাযায় তেনেহলে সংখ্যাটো হৰণ নাযাব এতিয়া আপোনালোকে ইয়াতে ভালদৰে মন কৰিব 846523x7y ঠিক আছে এতিয়া ইয়াতে আৰু এটা কথা মোক লাহেকে কৈ দিছে কি কৈছে যে y ৰ পৰা 6 সৰি x মাইনাস কৰিলে আমাৰ হাতত কিমান থাকিব 6 তেনেহলে এতিয়া আপোনালোকে কওকচোন y ৰ মান কিমান হ'ব পাৰিব y ৰ মান 9 হ'ব পাৰিব y ৰ মান 8 হ'ব পাৰিব y ৰ মান 7 হ'ব পাৰিব আৰু y ৰ মান 6 লৈকে হ'ব পাৰিব কিয়নো কাৰণ x ৰ মান যেতিয়া y ৰ মান 9 হ'ব x ৰ মান কিমান হ'ব লাগিব obviously 3 কাৰণ 9 ৰ পৰা 3 গলে 6 আহিব লাগিব আমাৰ ঠিক তেনেকে x ৰ মান ইয়াতে কিমান হ'ব লাগিব 2 ইয়াতে x ৰ মান 1 আৰু ইয়াতে x ৰ মান 0 আদারওয়াইজ আমাৰ হাতত একো এটা অপশন নাই আমি ইয়াৰ বাহিৰে একো চিন্তা কৰিব নোৱাৰি হয় 93 নহলে 82 নহলে 71 নহলে 6 and 0 এতিয়া কি হ'ব হেতু আমি নাজানো আমি এতিয়া লাহেকে চেক কৰিম ঠিক আছে সংখ্যাটোৰ অংক কেইটা যোগ কৰো 8 আৰু 4 প্লাস কৰিলে কিমান 12 12 plus 6 18 18 plus 5 23 23 plus 2 25 25 plus 3 28 28 plus 7 28 plus 7 how much 28 plus 7 কৰিলে কিমান হ'ব 35 okay no problem ঠিক আছে 35 কিন্তু x আৰু y কিন্তু আমি প্লাস নকৰিলো দে এতিয়া x আৰু y প্লাস থাকিব আমাৰ ঠিক আছে এতিয়া 35 ৰ লগত কিমান যোগ কৰিলে 9 ৰে হৰণ যাব আপোনালোকে নিজে মাথা লগাওক 35 ৰ লগত আমি জানো 35 ৰ লগত যেতিয়া আমি 1 প্লাস কৰিম তেতিয়া 35 তেতিয়া 36 হ'ব 36 ক আমি 9 ৰে হৰণ কৰিব পাৰি তাৰ মানে x আৰু y ৰ প্লাস মানটো কিমান হ'ব বলে 1 হ'ব লাগিব যেটো ইম্পসিবল কাৰণ ইয়াতে আমি x আৰু y ৰ মান ধৰিব নোৱাৰিম x আৰু y ৰ মান এই কেইটা ধৰিব লাগিব এতিয়া নহলে নেক্সট কি হ'ব 36 তেনেহলে 35 ৰ লগত মই কিমান প্লাস কৰিলে 9 ৰে হৰণ যাব মই যদি 10 প্লাস কৰো কিমান হ'ব 35 plus 10 কিমান হ'ব 45 তেনেহলে 9 ৰে হৰণ যাব আদারওয়াইজ না যাব তেনেহলে x plus y কিমান হ'ব লাগিব 10 হ'ব লাগিব x plus y 10 হ'ব লাগিব ইয়াতে x plus y 10 কোনে দি আছে y ৰ মান 8 আৰু x ৰ মান 2 মাথাটো অলপ লগাব লাগিব উপায় নাই আমাৰ হাতত ঠিক আছে এতিয়া y ৰ মান 8 x ৰ মান 2 আমি পাই গলো কাৰণ এই মানটো ইয়াৰ লগত স্যাটিসফাই কৰি আছে বাস সমাধান হৈ গল এতিয়া আপোনালোকে কি কৰিব 35 তেনেহলে y ৰ মান আমি কিমান পালো 8 x ৰ মান আমি কিমান পালো 2 আমাক কি ওলাব দিছে 2x plus 4y root over 2x plus 4y ঠিক আছে এতিয়া root over দিলো মই 2 into 2 x ৰ মান 2 4 into 8 ঠিক আছে 2 into 2 কিমান হ'ব আপোনালোকে নিশ্চয় জানে 4 আৰু 4 into 8 32 plus 4 কিমান হ'ব 36 root over 36 that is 6 option number C is the correct answer এনে ধৰণে প্ৰশ্নটো কৰিব লাগিব অলপমান ক্ৰিটিকেল কাৰণ আপোনালোকে আফটাৰ অল জিটি আৰু পিজিডি পৰীক্ষা দিব গৈ আছে ইমান ইজি প্ৰশ্ন নহয় আপোনালোকৰ কাৰণে তো প্লিজ অকনমান ক্ৰিটিকেল থাকিব মানে অকনমান ক্ৰিটিকেল বুলিও আমি নকব নোৱাৰি জাস্ট অকনমান মাথা লগাব লাগিব ঠিক আছে তাৰ পিছত আমি চাও ইয়াতে আমাৰ নেক্সট প্ৰশ্ন কি আছে ইয়াতে ঠিক আছে ধুনিয়াকে প্ৰশ্নটো চাই লও আমি আপোনালোকে ধুনিয়াকে চাই লও ঠিক আছে ইয়াতে কি কৈছে 30% if the length of a rectangle is increased by 20% length কিমান increase হৈছে 20% increase হৈছে আৰু breadth কিমান increase হৈছে 30% increase হৈছে find the percent change in perimeter actually perimeter না হ'ব এটো area কালি ঠিক আছে কৈছে এটা আয়তক্ষেত্ৰৰ দিক 20% increased আৰু প্ৰস্থ 30% increase তেনেহলে আয়তক্ষেত্ৰটোৰ কালি কিমান increase হ'ব ডাইৰেক্ট কথা এটা আছে
যদি ইনক্ৰিজ আৰু ইনক্ৰিজ থাকে তেনেহলে সদায় মই এটা সূত্ৰ কওঁ আপোনালোকক, এই সূত্ৰটো আপোনালোকে মনত ৰাখিব প্লিজ। এইটো কেনেকৈ কৰিব, যেতিয়া x% বৃদ্ধি হ'ব আৰু y% বৃদ্ধি হ'ব তেতিয়া আপোনালোকে এই সূত্ৰটো সদায় ব্যৱহাৰ কৰিব, ফাইনেল আনসাৰ আপোনালোকৰ হাতত আহি যাব। ইয়াতে দুটা ইনক্ৰিজ বুজালে এই সূত্ৰটো ব্যৱহাৰ কৰিব লাগিব, ঠিক আছে। প্ৰথমে লেংথ এইটো আমি ধৰিলো, ব্ৰেথ এইটো আমি ধৰিলো। লেংথ কিমান পাৰ্চেন্ট দিছে 30%, সৰি লেংথ হৈছে 20% প্লাস ব্ৰেথ কিমান 30%, প্রস্থ 30%, 20 into x into y আছে 20 into 30 divided by 100, ঠিক আছে। এটা দুটা তিনটা চাৰিটা, ঠিক আছে। 20 plus 30 কিমান হ'ব 50, 2 3 গুণ 6 যোগ কৰিলে কিমান 56%, ঠিক আছে। তাৰ মানে এইটোই হ'ব আমাৰ ফাইনেল আনসাৰ। তেনে কি কৈছে এইটো আয়তক্ষেত্ৰটোৰ কালি কিমান পাৰ্চেন্ট ইনক্ৰিজ হ'ব 56% ইনক্ৰিজ হ'ব, ঠিক আছে। 56% ইনক্ৰিজ হ'ব। কিন্তু এটা কথা আপোনালোকে মন কৰিব, যাতে টাইপিং মিষ্টেকৰ কাৰণে পৰিধি আহি গৈছে, পৰিধিৰ অংক যদি এনেকে দিয়া থাকে, যদি আপোনালোকক সোধে যে পৰিধি কিমান দি আছে, তেনেহলে এটা বস্তু আপোনালোকে নিশ্চিত থাকিব যে ইয়াতে আমাক দৈৰ্ঘ্য আৰু প্ৰস্থৰ মান দিয়া থাকিব লাগিব, আদাৰৱাইজ আমি এইটো সমাধান কৰিব নোৱাৰিম, ঠিক আছে। নেক্সট প্ৰশ্নলৈ আমি আগুৱাই যাওঁ। আমাৰ নেক্সট প্ৰশ্ন কি আছে ইয়াতে আপোনালোকে চাব, কি কৈছে, ইফ 11 1/9, এইটো এটা মিশ্ৰ ভগ্নাংশ, 11 1/9%, if 11 1/9% of a number is added to itself, then the result becomes 900. Find the original number. এইটো মানে কিমান আপোনালোকে জানে নাই, আপোনালোকে পার্সেন্টেজৰ পৰা ভগ্নাংশ লবলৈ কি আছে, ভিডিও আছে মই এটা চাই ল'ব। তাতে মই কৈ দিছো যে পার্সেন্টেজৰ পৰা ভগ্নাংশ ললে কিমান হৈ যাব, কিমান পার্সেন্ট থাকিলে ভগ্নাংশত গৈ কিমান পৰিৱৰ্তন হ'ব। যেতিয়া আপোনালোকে এনেকা দেখা হ'ব 11 1/9, তেতিয়া আপোনালোকে নিশ্চিত থাকিব এইটো ফ্ৰেকশন ভ্যালু হ'ব 1/9, এইটো ফ্ৰেকশন ভ্যালু কিমান হ'ব 1/9 হৈ যাব, ঠিক আছে। তেনে 1/9 ইনক্ৰিজ হৈছে, এটা বস্তু চাব এতিয়া 1/9 ইয়াৰ ফ্ৰেকশন, সংখ্যাটো আছিল 9, ইনক্ৰিজ কিমান কৰিছে 1, 9ৰ লগত 1 প্লাস কৰিলে কিমান হ'ব 10, মই ধৰিছো সংখ্যাটো তলত থকাটো মোৰ সংখ্যা 9, ইনক্ৰিজ কিমান কৰিলে 1, 9 plus 1 কিমান 10, আৰু এইটো প্ৰশ্ন মতে কিমান 9 plus 1 10, এইটো প্ৰশ্ন মতে 900, ঠিক আছে। মোৰ সংখ্যাটো আছিল 9 ইনক্ৰিজ কৰাৰ পিছত হৈছে 10, কিমান ইনক্ৰিজ কৰিছে 1, তেনেহলে 10 যদি 900 সমান হয় তেনেহলে 9 কাৰ সমান হ'ব 900 divided by 10 into 9, 0 কাটি দিব 99810, এইটো পূৰণ কৰিলে 810, অপচন নম্বৰ বি ইজ দি কাৰেক্ট আনসাৰ। তেনেহলে মোৰ সংখ্যাটো কিমান আছিল 810, ঠিক আছে। এনে ধৰণে কৰিব লাগিব। ফ্ৰেকশন ভ্যালু আপোনালোকৰ মনত ৰাখিব লাগিব, আদাৰৱাইজ আপোনালোকৰ কাৰণে বহুত বেছি এটা প্ৰবলেম হৈ যাব, কাৰণ এনেকা ফ্ৰেকশন ভ্যালু দিয়া থাকিলে আপোনালোক অকনমান হলো বেমেজালিত পৰিবই, এইটো 100% শিওর। যদি আপোনালোকে ফ্ৰেকশন ভ্যালুবোৰ গম পায় যে একচুয়ালি এইটো ফ্ৰেকশন ভ্যালু মানে এইটো হয়, তেতিয়া হলে আপোনালোকে ডাইৰেক্ট শিওর থাকক যে আপোনালোকে কৰিব পাৰিব, একো আপত্তি নাই, ঠিক আছে। নেক্সট প্ৰশ্নলৈ আগুৱাই যাওঁ আমি। আমাৰ নেক্সট প্ৰশ্নটো কি আছে, the ratio of the present ages of Ram and Ramesh is 3:5. Ram and Ramesh, ঠিক আছে, ইহঁতৰ প্ৰেজেন্ট এজ মানে বৰ্তমান বয়সৰ অনুপাত কিমান গৈছে 3:5, ঠিক আছে। আফটাৰ 7 years the ratio of their ages will be 4:5. 7 year 7 বছৰ পিছত ইহঁতৰ ৰেশিও কিমান হৈ যাব 4:5, ঠিক আছে। ফাইন্ড দি প্ৰেজেন্ট এজ অফ ৰমেশ, তেনেহলে ৰমেশৰ বৰ্তমান বয়স কিমান। এতিয়া আমি ইয়াতে এটা ভেজাল মানে যিটো ভেজাল বুলিয়ে ক'ব পাৰি সেইটোত আমি পৰি গ'লো। তে এনেকা ধৰণৰ পৰিস্থিতি আমি কি কৰিব লাগিব, আপোনালোকে এটা বস্তু লক্ষ্য কৰকচোন, 3 পৰা 4 ৰ গ্যাপ কিমান হৈ আছে, আপোনালোকে গম পাইছে 3 পৰা 4 ৰ গ্যাপ 1, কিন্তু 5 পৰা 5 ৰ গ্যাপ 0, এই গ্যাপ দুটা সমান নহয়, কিন্তু বছৰৰ গ্যাপ সেম। মোৰ কাৰণ মই যদি 7 বছৰ ডাঙৰ হৈছো, বেলেগও 7 বছৰ ডাঙৰ হ'ব, তেনেহলে প্ৰশ্ন মতে কি হৈছে 7 বছৰ পিছত দুজনৰে বয়স 7 বছৰ বাঢ়িব লাগিব। কিন্তু ইয়াতে এটা প্ৰশ্ন আহি গল নহয়, কি প্ৰশ্ন আহি গল যে যদি এনেকা হৈছে তেনেহলে গ্যাপ দুটা সেম হ'ব লাগিব। এতিয়া গ্যাপ দুটা সেম নহয়, তেনেহলে আমাৰ প্ৰথম কাম কি থাকিব, আমি গ্যাপ দুটা সেম কৰাৰ ট্ৰাই কৰিম। কেনেকে গ্যাপ দুটা সেম কৰিব লাগে আপোনালোকে ইয়াতে চাব, ঠিক আছে। আপোনালোকে ইয়াতে চাব কেনেকে গ্যাপ দুটা সেম কৰিব লাগে, ঠিক আছে। জাস্ট লাহেকে চাব ইয়াতে, ঠিক আছে। ইয়াতে চাব 3 আৰু 5 ৰ গ্যাপ কিমান, 3 ৰ পৰা 5 ৰ গ্যাপ আপোনালোকে নিশ্চয় গম পাইছে 2, আৰু 4 ৰ পৰা 5 ৰ গ্যাপ 1, ইয়াৰ গ্যাপ ইয়াক মাল্টিপল কৰিব আৰু ইয়াৰ গ্যাপ ইয়াক মাল্টিপল কৰিব, তেনে ইয়াৰ গ্যাপ কিমান 2, ইয়াৰ লগত যদি মই পূৰণ কৰো 2 4 গুণ 8, 8:2, 2 5 গুণ 10, আৰু ইয়াৰ গ্যাপ ইয়াক পূৰণ কৰিব, ইয়াক 1 ৰ লগত পূৰণ কৰিলে আমি জানো যেটো 1 ৰ লগত পূৰণ হ'ব হেতুৱে থাকিব। এতিয়া আপুনি গ্যাপটো চাওকচোন, 3 ৰ পৰা 8 ৰ গ্যাপ 5, 5 ৰ পৰা 10 ৰ গ্যাপ 5, গ্যাপ সেম অলৰেডি হৈ গৈছে। এতিয়া আৰু
একো এটা আপত্তি নাই জাস্ট এতিয়া লাহেকে সমাধান কৰিম ঠিক আছে এতিয়া অনুপাতত গ্যাপ আছে 5 প্ৰশ্নত গ্যাপ কৈছে 7 তেনেহলে 5 কাৰ সমান হৈ যাব 7 ধুনীয়াকে বুজি পাইছে যে এতিয়া কাৰ কথা সুধিছে 5 যদি 7 ৰ সমান হয় কাৰ কথা সুধিছে এইটো কিন্তু প্ৰেজেন্ট ইজ আৰু এইটো ফিউচাৰ 7 বছৰ পিছত ঠিক আছে তেনেহলে 5 যদি 7 হয় অনুপাতত এই 5 টো কাৰ ৰামেশৰ তেনেহলে ৰামেশৰ 5 কাৰ সমান হ'ব ইও 7 ৰ সমান হ'ব 5 7 ৰ সমান কৈছে অনুপাতত 5 আছে ৰমেশৰ তেনেহলে ৰমেশৰ বৰ্তমান বয়স কিমান হ'ব obviously 7 ইয়াৰ্স হৈ যাব আমাক কাৰ কথা সুধিছে ৰমেশ প্ৰেজেন্ট এজ টু দিছে ফিউচাৰ এজ দিলে ফিউচাৰ এজ যদি হতে আজি যদি ইয়াৰ 7 বছৰ পিছত কিমান হ'ব 14 বছৰ ফিউচার এজ ইয়ার কিমান হৈ যাব 14 বছৰ ঠিক আছে গম পাইছে নেক্সট প্ৰশ্নলৈ আমি আগুৱাই যাম আমাৰ নেক্সট প্ৰশ্নটো কি আছে ইয়াতে দিয়া আছে চাব আপোনালোকে ধ্যান দি মনোযোগ দি চাব এট প্ৰেজেন্ট এ ইজ younger than b 8 years a আৰু b ৰ বয়সৰ পাৰ্থক্য কিমান 8 মানে b ডাঙৰ b ৰ পৰা a ৰ বয়সটো মাইনাস কৰি থাকে 8 ইয়ার্স এটা কথা আপোনালোকে মন কৰিব আজি যদি মোৰ আৰু কাৰোবাৰ যদি বয়সৰ ডিফাৰেন্সটো কিমান থাকে বয়সৰ ডিফাৰেন্সটো ধৰি লৈছো 9 বছৰৰ এটা বয়সৰ ডিফাৰেন্স আছে ঠিক আছে কিমান আছে 9 ইয়ার্সৰ এটা বয়সৰ গ্যাপ আছে ঠিক আছে আজিৰ পৰা 20 ইয়ার্স পিছতো কিন্তু সেই মানুহজনৰ আৰু মোৰ বয়সৰ গ্যাপটো 9 ইয়ার্স থাকিব কাৰণ বয়স মোৰো বাঢ়ি আছে বেলেগৰো বাঢ়ি আছে সকলোৰে বয়সটো লাহে লাহে বাঢ়ি আছে তেনেহলে কি হ'ব এই গ্যাপটো কিন্তু সেম থাকিব এতিয়া কি কৈছে কব দিয়ক এতিয়া কি কৈছে দেয়াৰ ইফ 4 years ago 4 বছৰ আগত দেয়াৰ এজেস were in the ratio তেখেতৰ বয়সৰ অনুপাত কিমান আছিল 1:2 ঠিক আছে 4 বছৰ আগতে কি ইহতৰ বয়সৰ গ্যাপটো কিমান থাকিব 8 বছৰে থাকিব ইয়াতে মই ধৰি লৈছো এট প্ৰেজেন্ট এইটো হল আমাৰ a এইটো হল আমাৰ b 4 বছৰ আগত ইহতৰ অনুপাত আছিল 1:2 তেনেহলে ইহতৰ গ্যাপ কিমান আছে 1 এক বছৰ অনুপাতত এক বছৰ b এক বছৰ ডাঙৰ প্ৰশ্নমতে b কিমান ডাঙৰ 8 বছৰৰ ডাঙৰ তেনেহলে আমাক কাৰ বয়সটো দিছে প্ৰেজেন্ট এজ অফ b তেনেহলে এক যদি 8 ৰ সমান হয় 2 কাৰ সমান হ'ব b ৰ বয়স 2 কাৰ সমান হ'ব 2 into 8 that is 16 এটো 4 বছৰ আগৰ কথা অনুপাতটো 4 বছৰ আগৰ অনুপাত তেনেহলে বৰ্তমান কিমান হ'ব 4 বছৰ আগত মানে আজি যুগত 4 বছৰ প্লাস 20 ইয়ার্স তেনেহলে b ৰ বয়স কিমান হ'ব 20 ইয়ার্স হৈ যাব কিমান ধুনীয়াকে লাহেকে আমি উলিয়াই দিছো একেবাৰে ইজি হয় অকল জাস্ট আপোনালোকৰ মাইন্ডত এটা বস্তু লাগিব বছৰৰ গ্যাপ যেটো থাকে মই ততকে 5 বছৰ ডাঙৰ 5 বছৰ পিছত কি মই ততকে কি 5 বছৰ সৰু হৈ যাম নেকি নহয় 5 বছৰ ডাঙৰে থাকিম তাৰ লগত ঠিক আছে আমাৰ নেক্সট প্ৰশ্নটো ইয়াতে কি আছে আপোনালোকে চাব ইয়াতে আমাৰ নেক্সট প্ৰশ্নটো আছে এ ট্ৰেইন ৰানিং এট এ এইটো নেক্সট প্ৰশ্ন আছিল এইটো চাব ইয়াতে কি দিছে এটা ধুনীয়া এটা প্ৰশ্ন দিছে কি দিছে এ ট্ৰেইন ৰানিং এট এ স্পীড অফ 95 কিলোমিটাৰ পাৰ আৱাৰ ট্ৰেইনটোৰ স্পীড কিমান আছিল 95 কিলোমিটাৰ পাৰ আৱাৰ কিন্তু এটা ইয়াতে মানে দুখ লগা কথা হৈ গল যে ইয়াতে 95 কিলোমিটাৰ পাৰ আৱাৰ দিছে কিন্তু প্ৰশ্নত কৈছে 18 সেকেন্ড তো আমি সেকেন্ড আৰু ঘন্টাৰ হিসাব আমি কেতিয়াও কৰিব নোৱাৰো তেনেহলে আমাক এই কিলোমিটাৰ প্ৰতি ঘন্টাক আমাক কিহত লব লাগিব মিটাৰ পাৰ সেকেন্ডত আমি জানো কিলোমিটাৰ প্ৰতি ঘন্টাক আমি যেতিয়া মিটাৰ পাৰ সেকেন্ডত লও তেনেহলে কিমান দি পূৰণ কৰিব লাগে 5/18 দি পূৰণ কৰিব লাগে 5/18 পূৰণ কৰাৰ লগে লগে এটো মিটাৰ পাৰ সেকেন্ড হৈ যাব তেনেহলে আমি পূৰণটো 95 * 5 কিমান হৈ যাব 95 * 5 কৰিলে আমাৰ হাতত হৈ যাব 475 divided by 18 টো মই তলত ৰাখি দিছো মিটাৰ পাৰ সেকেন্ড ঠিক আছে এতিয়া কথাটো হল ট্ৰেইনটো এটা পোল পাৰ কৰোতে কিমান সময় লাগিছে 18 সেকেন্ড স্পিড আমাৰ হাতত আছে ট্ৰেইনটো পাৰ কৰিবলৈ টাইম আমাৰ হাতত আছে ডিসটেন্স আমাক লাগে ডিসটেন্স কিমান হ'ব আমি জানো ডিসটেন্স ইকুৱেল টু স্পিড ইনটু টাইম এটা ট্ৰায়াঙ্গেল আপোনালোকে মনত ৰাখিব ঠিক আছে এই ট্ৰায়াঙ্গেলটো হ'ব ডিসটেন্স স্পিড টাইম ঠিক আছে ডিসটেন্স হলে স্পিড ইনটু টাইম স্পিড হলে d/t ঠিক আছে আৰু t ইকুৱেল টু হলে d/s এইটো t ইকুৱেল টু d/s s ইকুৱেল টু d/t d ইকুৱেল টু s * t ঠিক আছে s * t s স্পিড কিমান আছে আমাৰ স্পিড আছে আমাৰ হাতত 95 নহয় এটো আমি কনভার্ট কৰাৰ পিছত কিমান পালো 975 ডিভাইডেড বাই 18 আৰু টাইম আমাৰ হাতত কিমান আছে ট্ৰেইন টু পাৰ কৰিবলৈ কিমান সময় লাগিছে 18 সেকেন্ড 18 আৰু 18 ক্যান্সেল দিব আমাৰ হাতত কিমান থাকিব 475 মিটাৰ তাৰ মানে ট্ৰেইন টু কিমান দীঘল আছিল 475 nearly half kilometer নিচিনা half kilometer তেনেহলে 475 অপচন A is the correct answer আপোনালোকে এইটো মনত ৰাখিব যেতিয়া কিলোমিটাৰৰ পৰা মিটাৰ পাৰ সেকেন্ড ল'ব লাগে তেতিয়া কিমান দি পূৰণ কৰিব লাগে 5/18 দি পূৰণ কৰিব লাগে নেক্সট প্ৰশ্নলৈ আমি আগুৱাই যাওঁ আমাৰ নেক্সট প্ৰশ্নটো ইয়াতে কি আছে আপোনালোকে নিশ্চয় চাব ইয়াতে মন কৰিব কি দি আছে এ ট্ৰেইন ৰানিং এট 41/2 এটো একচুয়ালি মিশ্ৰ ভগ্নাংশ হয় 41/2 কিলোমিটাৰ প্ৰতি ঘণ্টা ঠিক আছে মিশ্ৰ ভগ্নাংশত আমি ভগ্নাংশত লৈ যাম ইয়াত ভগ্নাংশত লৈ গলে কিমান 40 * 2 80 80 + 1 81/2
81/2 কিলোমিটাৰ প্ৰতি ঘন্টা অলপ আগতে মই কলো কিলোমিটাৰ প্ৰতি ঘন্টা অলপ আগতে মই কলো কিলোমিটাৰ যেতিয়া আমি মিটাৰ পাৰ সেকেন্ড লম তেতিয়া কিমান দি পূৰণ কৰিব লাগিব 81/2 ইয়াক পূৰণ কৰিব লাগিব 5/18 ঠিক আছে ইয়াক 9 এৰে কাটিলে হ'ব 2 ইয়াক 9 এৰে কাটিলে হ'ব 9 9 into 5 কিমান হৈ যাব 45 আৰু তলত থাকিব 2 into 2 4 মিটাৰ পাৰ সেকেন্ড তাৰ মানে আমি ট্ৰেইনটোৰ স্পিডটো গম পাই গলো ট্ৰেইনৰ স্পিড কিমান আছে মিটাৰ পাৰ সেকেন্ড এতিয়া কথাটো কি উঠিছে ইয়াতে টেক্সট 24 টু ক্রস এ পোল ট্রেনটোৱে এটা পোল এটা মানে পোস্ট এটা আছিল ঠিক আছে এটা কি আছিল মানে কি হৈছে ইয়াতে থকা দণ্ড এটা মানে ধৰি লওক কিবা এটা বস্তু গছ যিকোনো বস্তু বা এটো ক্রস কৰিবলৈ ট্ৰেইনটো কিমান সময় লাগিলে 24 সেকেন্ড লাগিলে এতিয়া কব আপোনালোকে ঠিক আছে 24 সেকেন্ড এইটো আমাৰ ট্ৰেইনটোৰ স্পিড আছিল ঠিক আছে ট্ৰেইনটো কিমান সময় লাগিছে 24 সেকেন্ড তেনে ট্ৰেইনটো কিমান দীঘল অকনমান আগতে মই এটা প্ৰশ্ন কৰিলো d = s * t তেনে হলে আপোনালোকে ইয়াৰ পৰা ভাবকচোন ট্ৰেইনটোৰ স্পিড আছিল 45/4 ইনটু টাইম কিমান লাগিছে 24 ট্ৰেইনটোৰ দিক আমাৰ এতিয়া পাই যাম 4 এক কাটলে হ'ব 6 6 into 45 কিমান হৈ যাব 225 plus 45 230 230 plus 40 270 তাৰ মানে ট্ৰেইনটো কিমান দীঘল হৈ গল 270 মিটাৰ তাৰ মানে ট্ৰেইনটো কিমান দীঘল 270 মিটাৰ এতিয়া আকৌ নেক্সট আমাক কি উদিছে ট্ৰেইনটোৰ স্পিড কিন্তু এইটোই থাকিব ঠিক আছে আকৌ কি উদিছে আপোনালোকে how much time এতিয়া দ্বিতীয় ক্ষেত্ৰত সেকেন্ড পাৰ্টত কি উদিছে যে কিমান টাইম লাগিব ইন সেকেন্ড will take to pass a 450 meter long bridge তাৰ মানে ট্ৰেইনটো আমাৰ যদি এইটো থাকে আৰু ব্ৰিজ এটা আছে এতিয়া ট্ৰেইনটো যদি ব্ৰিজটো পাৰ কৰিব যায় তেনে হলে ট্ৰেইনৰ দিক আৰু ব্ৰিজৰ দিক আমাৰ কি হ'ব লাগিব প্লাস হ'ব লাগিব নিশ্চয় প্লাস হ'ব লাগিব তেনে হলে ট্ৰেইনৰ দিক কিমান আমাৰ 270 ডিসটেন্সটো আমি এতিয়া পাই যাম আৰু ব্ৰিজৰ দিক কিমান 450 তেনে হলে 270 plus 450 কিমান হৈ যাব 270 plus 450 কিমান হৈ যাব এটো হৈ যাব 0 7 আৰু 5 যোগ কৰিলে হ'ব 12 12 2 হাতত থাকিব 1 2 আৰু 4 প্লাস কৰিলে কিমান 6 আৰু 7 তাৰ মানে ট্ৰেইন আৰু ব্ৰিজৰ দুটা দিক মিলি আমাৰ হাতত কিমান হৈ গল 720 মিটাৰ এতিয়া ট্ৰেইনটোৱে এই 720 মিটাৰ ডিসটেন্স যাবলৈ কিমান টাইম লাগিব স্পিড আমাৰ হাতত দিয়া আছে ডিসটেন্স আমাৰ হাতত দিয়া আছে টাইম আমাৰ হাতত দিয়া নাই দ্বিতীয় ক্ষেত্ৰত মই অকনমান আগতে কৈছো ত্ৰিভুজটো মনত ৰাখিব d s t যেতিয়া t ওলাব লাগিব তেতিয়া কি হ'ব d/s ঠিক আছে এতিয়া d আমাৰ হাতত কিমান আছে ট্ৰেইনটোৰ দিক 720 মিটাৰ obviously 720 মিটাৰ s আমাৰ হাতত কিমান আছে 45/4 45/4 ঠিক আছে এতিয়া কথাটো হল 4 ওপৰত যাব 720 into 4 divided by 45 ঠিক আছে মই যদি ইয়াক 9 দি কাটি দিও কিমান হ'ব 9 5 গুণ 45 9 ৰে ইয়াক কাটিলে কিমান হ'ব 80 5 দি আকৌ মই যদি ইয়াক কাটি দিও কিমান হৈ যাব 5 ৰে মই যদি ইয়াক কাটি দিও মোৰ হৈ যাব 5 ৰ লগত 16 16 into 4 মোৰ কিমান হৈ যাব 64 তাৰ মানে কিমান সময় লাগিব 64 সেকেন্ড ট্ৰেইনটো সেই ব্ৰিজটো ক্ৰস কৰিবলৈ মুঠ কিমান সময় লাগিব 64 সেকেন্ড সময় লাগিব ঠিক আছে আহা গৈছে আপোনালোকে বুজি পাইছে নেক্সট প্ৰশ্নলৈ আমি আগুৱাই যাও আমাৰ নেক্সট প্ৰশ্ন কি আছে এটো এটা বোৰ্ড আৰু ষ্ট্ৰীমৰ প্ৰশ্ন দিয়া আছে ধুনিয়াও হয় প্ৰশ্ন এনেকা প্ৰশ্ন আজিকালি পৰীক্ষাত লাহে লাহে মানে কি কৈছে আসাম গভৰ্ণমেণ্টে এনেকা ধৰণৰ প্ৰশ্নৰ গতি মানে অকনমান বেছি কি হৈ আছে ঠিক আছে তো আপোনালোকে চাই থাকিব এনেকে কৰিব লাগে এটো বোট এটা যদি আমি নাওত চলাও আমাৰ হাতত থাকে পানীৰ হত ঠিক আছে এটো কোৱা হ'ব স্পিড অফ স্ট্ৰীম ঠিক আছে পানীৰ হত আৰু এটা থাকে নাও এটা যদি পানীৰ হতৰ পিনে যায় তেনে হলে নাওৰ স্পিডটো কি হ'ব বাঢ়িব আৰু এটা নাও এটা যদি পানীৰ হতৰ বিপৰীত দিয়ে যায় তেনে হলে নাওৰ স্পিডটো কি হ'ব কমিব কাৰণ নাওটো গৈ আছে পানী বাধা দি আছে আৰু পানীৰ পিনে গৈ আছে নাওটো গৈ আছে লগতে পানীও লৈ গৈ আছে স্পিডটো বাঢ়িব এতিয়া আপোনালোকে ইয়াতে এটা ধুনিয়াকে এটা বস্তু চাব 5 আৱাৰ্ছত 90 কিলোমিটাৰ যায় এটা নাও কি কৰিছে 5 আৱাৰ্ছত কোন পিনে যায় ডাইৰেকশন অফ স্ট্ৰীম পানীৰ হতৰ পিনে যায় পানীৰ হত যেতিয়া তল পানীৰ হতৰ পিনে যাব তেতিয়া আমি কি কৰিম ডাউন স্ট্ৰীম তল ফলে গৈ আছে ইয়াতে কিমান হ'ব 90 কিলোমিটাৰ 5 ঘন্টাত গৈছে তেনে স্পিডটো কিমান হ'ব স্পিড বাই টাইম ইয়াক কাটিলে কিমান হৈ যাব 18 কিলোমিটাৰ প্ৰতি ঘন্টা তাৰ মানে যেতিয়া পানীৰ হতৰ পিনে নাওটো গৈ আছে তেতিয়া নাওটোৰ স্পিড কিমান আছিল 18 কিলোমিটাৰ প্ৰতি ঘন্টা ঠিক আছে দ্বিতীয় ক্ষেত্ৰত আপ স্ট্ৰীম যেতিয়া পানীৰ হতৰ বিপৰীত দিনে ওপৰ পিনে যাব তেতিয়া নাওটো কিমান কৰিলে while covering the same distance in the opposite direction of stream it takes 6 hours কিমান সময় লাগিছে 6 ঘন্টা same distance মানে 90 কিলোমিটাৰ আছিল opposite direction গৈ 6 ঘন্টা লাগিছে কাটাকাটি কৰিলে কিমান হ'ব 15 কিলোমিটাৰ ঠিক আছে তাৰ মানে পানীৰ হতৰ পিনে যাওতে সময় স্পিড আছিল 18 কিলোমিটাৰ আৰু পানীৰ হতৰ বিপৰীত পিনে যাওতে স্পিড কিমান আছিল 15 কিলোমিটাৰ প্ৰতি ঘন্টা স্পিড কৈছো ন দেন
দ্য স্পীড অফ ষ্ট্ৰীম, তেনেহলে পানীৰ সোঁতৰ স্পীড কিমান? ঠিক আছে, পানীৰ সোঁতৰ মই যেতিয়া আপোনালোকে এটা কথা মন কৰিব, যেতিয়া নাওৰ স্পীডটো ওলাব লাগিব তেতিয়া আপোনালোকে d + u/2 কৰিব, আৰু যেতিয়া পানীৰ সোঁতৰ স্পীডটো কৰিব লাগে তেতিয়া d - u/2। এতিয়া d কিমান আছে 18, u কিমান আছে 15/2, 18 ৰ পৰা 15 গলে থাকিব 3/2, that is 1.5। তেনেহলে পানীৰ সোঁতৰ স্পীড কিমান হৈছে 1.5 কিলোমিটাৰ প্ৰতি ঘণ্টা। ঠিক আছে, আশা কৰিছো আপোনালোকে বুজি পাইছে কেনেদৰে বস্তুটো ওলাব লাগে। d - u/2, 15 - 18 - 15 ইয়াতে কাটাকাটি কৰিলে আহিব। যেতিয়া কব পানীৰ সোঁতৰ স্পীড তেতিয়া আপোনালোকে d - u/2, আৰু যেতিয়া আপোনালোকক কব যে নাওৰ স্পীড তেতিয়া আপোনালোকে এইটো কৰিব। এইটো আমি চাই লও কিমান হ'ব, 18 + 15 / 2 যোগ কৰিলে কিমান হৈ যাব 33 / 2 কিমান হৈ যাব এইটো 16.5। বাস খতম বাত। ঠিক আছে, চাব এতিয়া আমাৰ নেক্সট প্ৰশ্নটো আপোনালোকে চাই লওক। ইয়াতে আমাৰ নেক্সট প্ৰশ্নটো কি আছে, ইয়াতে ইন এ মিক্সাৰ অফ 25 লিটাৰ, 25 লিটাৰৰ মিক্সাৰ আছে। ঠিক আছে, কি মিক্সাৰ আছে, ৰেশিও এসিড টু ওয়াটাৰ, এসিড আছে এটা আৰু ওয়াটাৰ আছে এটা, কি অনুপাতত ভাগ কৰা আছে 4:1। আপোনালোকে নিশ্চয় কওকচোন টোটাল কেইটা ভাগ, 4 আৰু 1, 5টা ভাগ। কাক ভাগ কৰিছে 25 লিটাৰ, 25ক 5টা ভাগ কৰিলে এটা ভাগত কিমানকে পৰিব 5 কে পৰিব। 25ক কেইটা ভাগ কৰিছে 4 আৰু 1, 5টা ভাগ। 5টা ভাগ কৰিলে এটা ভাগত কিমানকে পৰিব 5 কে পৰিব। তেনেহলে এটা ভাগ ওয়াটাৰ তো এটা ভাগে আছে, আমাৰ ওয়াটাৰ আছে 5 লিটাৰ আৰু এসিড আছে 4টা ভাগ, 5 × 4 = 20, তাৰ মানে এসিড আছে 20 লিটাৰ। ঠিক আছে, এতিয়া কি হৈছে আকৌ নতুনকে if 3 লিটাৰ অফ ওয়াটাৰ ইজ এডেড, 3 লিটাৰ ওয়াটাৰ এড কৰা হৈছে। ইয়াৰ লগত 3 লিটাৰ ওয়াটাৰ এড কৰিলে কিমান হৈ যাব, এইটো তো 20 থাকিব, এইটো ওয়াটাৰ এড কৰিলে কিমান হৈ যাব 8 লিটাৰ। এইটোৰ অনুপাত মই যদি ইয়াক কাটি দিও 4 ৰে কাটিলে এইটো হ'ব 4 × 5 = 20, 4 ৰে কাটিলে এইটো হ'ব 4 × 2 = 8। তেনে নতুন অনুপাত কিমান পালো মই 5:2, 5:2। অপচন নম্বৰ এ ইজ দি কাৰেক্ট আনসাৰ। তেনেহলে নতুন অনুপাত আমাৰ কিমান হৈ যাব 5:2। আশা কৰিছো আপোনালোকে বুজি পাইছে। ঠিক আছে, তো আজিৰ কাৰণে এইখিনি আছিলে পাৱাৰ পেক প্ৰশ্ন হয়, ধুনীয়া প্ৰশ্ন। আপোনালোকে নিশ্চয় গম পাইছে যে কি ধৰণৰ প্ৰশ্ন আছে ইয়াতে। আশা কৰিছো আৰু লগতে এনেকা ধৰণৰ ভিডিও প্লিজ নিজৰ ফ্ৰেণ্ডছ বা নিজৰ সিস্টাৰ বা ভনী বা দাদা যিয়ে নহওক কিয়, যিয়ে আছে আপোনাৰ যিয়ে 19 তাৰিখে পৰীক্ষা দিব গৈছে তেখেতৰ কাৰণে এনেকা ধৰণৰ প্ৰশ্ন বহুত বেছি সুবিধা হ'ব গৈছে। অলপমান পাৰিলে শ্বেয়াৰ কৰি দিব। লগতে মোৰ চেনেলটো যদি ভাল লাগি আছে আপোনালোকে সাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব, আৰু নিজকে মানে কি কয় প্ৰস্তুতিৰ কাৰণে একেবাৰে ডাইৰেক্ট এই কেইদিনমান একেবাৰে নিজকে বন্ধ কৰি দিয়ক এটা ৰুমৰ ভিতৰত। আশা কৰিছো আপোনাৰ পৰীক্ষাটো ভাল হ'ব। লগতে যদি ভিডিওটো ভাল লাগে লাইক কৰিব। আজিৰ কাৰণে এইখিনি, ধন্যবাদ।